হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কে আপোনালোকে কি কয় নকয় সেইটো ইতিহাসে পিছত মূল্যায়ন কৰিব কিন্তু এটা কথাৰ কাৰণে তেখেতক সদায় মনত ৰাখিব সেইটো হৈছে এইবাৰ প্ৰথম মুখ্যমন্ত্ৰী যোনে প্ৰেক্টিকেলি গ্ৰাউণ্ডত এই মানুহখিনিৰ যিটো অগ্ৰাসন এই অগ্ৰাসনটো ৰোধ কৰিবৰ বাবে পদক্ষেপ লৈছে আপুনি দেখিছে যে এইকেইদিন যে এই যে যিবোৰ এভিকশ্যন হৈ আছে তেওঁলোকে ইমান সুপৰিকল্পিতভাৱে তেওঁলোক সোমাইছিলে যে এটা সময়ৰ পিছত ডেমোগ্ৰাফিকেলি তেওঁলোকে গোটেই অসমৰ ৰাজনৈতিক চিত্ৰখন সলনি কৰি পেলালে হয় গতিকে এইটোৰ ক্ষেত্ৰত মই ভাবোঁ যে আটাইতকৈ ডাঙৰ পদক্ষেপ এই চৰকাৰখনে লোৱাটো এই যিটো মানে অবৈধ অনুপ্ৰৱেশকাৰী বা অবৈধ যিটো মাটিৰ ওপৰত বেদখল চলিছিলে বেদখলকাৰীসকলক মুক্ত কৰা যিটো পদক্ষেপ সেই পদক্ষেপটো আজিৰ পৰা কেইবা শতিকা পিছতো কিন্তু এই কথাটো উল্লেখিত হ'ব 1,45,000 বিঘা মাটি বৰ্তমান মুক্ত কৰিলে বৰ্তমানলৈকে আপুনি যেহেতু এই কথা প্ৰসংগটো টানি আনিছে মুখ্যমন্ত্ৰী প্ৰসংগটো এই মুহূৰ্তত আপুনি ক'ৰবাত মানে মনতে সান্তনা লভিছে নেকি বা মনতে আনন্দ পাইছে নেকি যে মুখ্যমন্ত্ৰীগৰাকীক আপুনি বিজেপি দললৈ অহাৰ ক্ষেত্ৰত বিশেষ হাতত লৈছিলে বা তেওঁক আনিছিলে তাৰপিছত সেই মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত এটা কাম কৰিলে যিটো আজি শতিকা জৰি কোনো মুখ্যমন্ত্ৰীয়ে কৰিব পৰা নাছিল সেই সম্পৰ্কত মই নিঃসন্দেহে আনন্দিত অনুভৱ কৰোঁ সিদিনাখন আমাৰ এখন ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা আছিল তাত মুখ্যমন্ত্ৰীয়ে এটা বক্তৃতা দিছে বক্তৃতা শুনি পেলাই মোৰ ৰূপেশ গোৱালা ডাঙৰীয়াক মই কৈছিলোঁ যে ইমান ধুনীয়াকৈ ইমান সুস্পষ্টভাৱে আৰু কনচেপচুৱেলি এটা ক্লেৰিটিত থকা ভাষণ এই আমি যিটো ইডিঅ'লজিত বিলিভ কৰোঁ আমি যিটো বিচাৰধাৰাৰ লগত বিশ্বাস কৰোঁ কাৰণে এই ভাৰতীয় জনতা পাৰ্টীলৈ আহিছিলোঁ সেই সম্পৰ্কে তেওঁ যিটো ক্লেৰিটিৰ সৈতে তেখেতৰ বক্তব্য ৰাখিলে এইটো মই বহুত দিন পিছত শুনিছোঁ গৌৰৱ গগৈ সম্পৰ্কত মই এটা আপোনাক প্ৰশ্ন কৰিছোঁ যে বৰ্তমান দেখিছে এফালে হিমন্ত বিশ্ব শৰ্মাই যিটো আগ্ৰাসন মিয়াৰ যিটো আগ্ৰাসন সেই আগ্ৰাসন ৰোধ কৰিবলৈ চেষ্টা কৰিছে অবৈধভাৱে দখল কৰি থকা ভূমি দখল কৰিবলৈ মুক্ত কৰিবলৈ চেষ্টা কৰিছে কিন্তু গৌৰৱ গগৈ সম্পূৰ্ণ এটা বিপৰীত স্থিতি লৈছে তেওঁ সম্পূৰ্ণভাৱে সেইসকলক গৌৰৱ গগৈ বুলিয়ে নহয় অখিল গগৈও লৈছে সেই সম্পৰ্কত কি ক'ব চাওক মই ভাবোঁ যে এইটো তেওঁলোকে এটা আত্মঘাতী পদক্ষেপ লৈছে এইটো এটা সাংঘাতিক আত্মঘাতী পদক্ষেপ লৈছে এই যিখিনি পূৰ্ববংগীয় মানুহ তেওঁলোকৰ এটা নিয়ম আছে সেইটো হৈছে ইউজ এণ্ড থ্ৰ' আজি তেওঁলোকে গৌৰৱ গগৈক ইউজ কৰি আছে কিন্তু এইটো তেওঁলোকে তেতিয়ালৈকে কৰিব যেতিয়ালৈকে গৌৰৱ গগৈ তেখেতৰ প্ৰয়োজন আছে যিদিনাখনে তেওঁলোকৰ প্ৰয়োজন নাইকিয়া হ'ব সিদিনাখনে তেওঁলোকে আউট কৰি দিব কেতিয়াবা যদি হঠাতে ধৰি ল'লোঁ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হৈ গ'ল তেতিয়া আপুনি অসমৰ ভৱিষ্যতটো কি দেখিছে চাওক মই দিদা সপোন নেদেখোঁ আৰু গগৈ কোনোবা দিনা অসমৰ মুখ্যমন্ত্ৰী হ'ব সেইটো মই কেতিয়াও সপোনতো নাভাবোঁ এইবাৰ আপুনি নিউ গুৱাহাটী সমষ্টিতে প্ৰাৰ্থিত্ব বিচৰাটো আমি প্ৰাৰ্থিত্ব নিবিচাৰোঁ দলে আমাক প্ৰাৰ্থিত্ব বৰ্তমান আপুনি হৈ আছে তথাপিতো আপুনি নিউ গুৱাহাটী সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টীত আমি সেই 50,000 টকা দি পেলাই প্ৰাৰ্থিত্ব বিচাৰিব নালাগে দলে আমাক প্ৰাৰ্থিত্ব দিয়ে দলে প্ৰাৰ্থিত্ব দিব বুলি মোৰ এটা বিশ্বাস আছে আশা কৰিছোঁ দলে মোৰ বিশ্বাসটোত ৰক্ষা কৰিব শেষত আপোনাক এটা প্ৰশ্ন সুধিম যিহেতু আপুনি গোটেই সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মাক সম্পূৰ্ণ আপুনি একেলগে কাম কৰিছে দুইজনকে যদি আপোনাৰ তাৰিখত আজি মই তোলা চালনীয়া জুখিবলৈ নকওঁ তথাপিতো কেনেধৰণে লৈছে চাওক সকলোৰে নিজৰ নিজৰ ব্যক্তিত্ব থাকে সৰ্বানন্দ সোণোৱালৰ ব্যক্তিত্ব আৰু এখেতৰ গম পাইছোঁ মই এই মোৰ এটা এলাৰ্জি আছে এইটো আহিয়ে থাকিব এইটো হ'ল অঁ যে সকলোৰে নিজৰ নিজৰ একোটা ব্যক্তিত্ব থাকে সৰ্বানন্দ সোণোৱালৰ ব্যক্তিত্ব এটা তেখেতৰ নিজস্বতা আছে হিমন্ত বিশ্ব শৰ্মাৰো ব্যক্তিত্বত এটা নিজস্বতা আছে
হ'ব দিয়ক হৈ যাব হৈ যাব হৈ যাব হেৰি হৈ গৈছে নালাগে হৈ যাব